তিতাবৰৰ ল'ৰা ছোৱালীসকলৰ কাৰণে এটা ভাল খবৰ যে তিতাবৰৰ পৰা যিসকল ল'ৰা ছোৱালীয়ে SSLC 2024 আৰু HS 2024 দিবলৈ গৈ আছে, অৰ্থাৎ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা যিসকল কেণ্ডিডেটে দিবলৈ গৈ আছে, তো তেওঁলোকৰ কাৰণে বিদ্যা কোচিং তিতাবৰে কি কৰিব পাৰোঁ আমি ভাবিছিলোঁ। তো তাৰ ৰিজাল্ট আমি পালোঁ যে আমি মক টেষ্ট কিছুমান যদি আমি অনুষ্ঠিত কৰিব পাৰোঁ ইংলিছ আৰু আছামিজ মিডিয়ামৰ স্কুলৰ শিক্ষাৰ্থীসকলৰ কাৰণে, তেতিয়া আমাৰ কাৰণে বহুত ভাল হ'ব। ঠিক আছে, তো ইয়াৰ বেনিফিটো আছে। তোমালোকে আহা, তোমালোকে আহি পেলাই পৰীক্ষা তোমালোকৰ ঘৰৰ ওচৰৰ স্কুলখনত চিট এটা বুক কৰা, বুক কৰি পেলাই এই ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই এই পৰীক্ষাটো দিয়া। এই পৰীক্ষাটো আমি কিয় দিব লাগিব কি কথা মই খুব চমুকৈ তোমালোকক কৈ দিছোঁ। এই পৰীক্ষাটো দিলে তোমালোকৰ লাভ কি হ'ব। Why is this test important for you? টেষ্টটো আমাৰ কাৰণে কিয় ইম্পৰ্টেণ্ট? কাৰণ স্যাৰ আমিতো মেট্ৰিক দিব গৈ আছোঁ, স্কুলতো টেষ্ট পাতিয়ে আছে, তাৰ পাছতো আকৌ এটা এক্সট্ৰা টেষ্ট দিবলৈ কি দৰকাৰ? এই টেষ্টটোৰ অকণমান বিশেষ এই ধৰণৰ হ'ব, কাৰণ এই টেষ্টটোৰ যিখন কুৱেশ্যন পেপাৰ হ'ব, এই কুৱেশ্যন পেপাৰখন অলপ স্পেচিয়েল হ'ব। এই কুৱেশ্যন পেপাৰখন অলপ স্পেচিয়েল হ'ব, আৰু এই পৰীক্ষাটোৰ পৰা যদি আমাৰ 40%ও কমন পৰি যায়, আমাৰ কাৰণে কি বেয়া কথা? একো বেয়া কথা নহয়, সেইকাৰণে পৰীক্ষাটো ইম্পৰ্টেণ্ট। এক্সাম ডেট হৈ গ'ল তোমাৰ 18 জানুৱাৰী। তোমালোক সকলো আহা 18 জানুৱাৰীত পৰীক্ষা দিয়া, আৰু 18 জানুৱাৰীত পৰীক্ষা দিবলৈ তোমালোক ক'তো যাব নালাগে, ওচৰৰ স্কুলখনতে তুমি পৰীক্ষা দিব পাৰিবা। সেইটো আমি ব্যৱস্থা কৰি দিম তোমালোকক। মাত্ৰ তোমালোকে বুক কৰিব লাগে, এটা লিংক দি দিম মই গোটেই কথাখিনি কৈ দিছোঁ। when হ'ব এক্সাম? মই ক'লোৱে যে 18 জানুৱাৰীত এক্সাম হ'ব। ক'ত হ'ব? তোমাৰ নিয়েৰেষ্ট স্কুলখনতে হ'ব। ঠিক আছে, তোমাৰ ওচৰৰ স্কুলখনতে কি হ'ব? পৰীক্ষাটো হ'ব। নেক্সট আছে আমি কিয় পৰীক্ষাটো দিব লাগে, তাৰ কাৰণে এটা ইম্পৰ্টেণ্ট কথা হৈ গ'ল যে আফটাৰ ষ্টাডিং থৰলি, আমি যে ইমান দিন যে পঢ়ি আছোঁ, ধুনীয়াকৈ যে পেপাৰখিনি পঢ়ি আছোঁ, অকল টেষ্টটোৱে নহয়, তোমালোকক বিদ্যা কোচিং কিতাপবোৰ অকল টেষ্টটো দিবলৈকে নিদিয়ে, আৰু কিবা এটা সুবিধা আছে, সেইটো চাই লোৱা। যে আমি যে ইমান দিন যে পঢ়ি আছোঁ, কিন্তু নিজক টেষ্ট কৰাটো বহুত ইম্পৰ্টেণ্ট। এখন হাৰ্ড কুৱেশ্যন পেপাৰ দি পেলাই টাইম মেনেজমেণ্ট কৰি পেলাই আমি এটা টেষ্ট দিয়াটো মানে ৰিয়েল মেট্ৰিক এক্সামৰ ফিলিংছ এটা ক্ৰিয়েট কৰিব আমি বিচাৰিছোঁ, য'ত তোমাৰ বহুত অসংখ্য স্কুলৰ ল'ৰা ছোৱালী আহিব, বেলেগ বেলেগ টিচাৰ পৰীক্ষাত ডিউটি পৰিব। ঠিক আছে, এটা মানে ৰিয়েল মেট্ৰিকৰ এনভাইৰনমেণ্ট তোমালোকক দিব খুজিছোঁ, এটা ৰিয়েল হায়াৰ ছেকেণ্ডেৰী এনভাইৰনমেণ্ট তোমালোকক দিব খুজিছোঁ, যাতে তোমালোকৰ এনজাইটি বা কিবা ধৰণৰ প্ৰব্লেম থাকিলেও পৰীক্ষাক লৈ পেলাই যাতে সেইবিলাক নাইকিয়া হৈ যায়। This test is designed with questions that have a high chance of appearing in the actual SSLC আৰু HS আহিব পৰা ধৰণৰ কমন কুৱেশ্যনছ আমি লৈ আহিম। তাৰ পৰা যদি আমাৰ 40% যদি কমন পৰে, মই একদম বহুত বেছি নকওঁ, 40% যদি কমন পৰে, মানে 40 মাৰ্ক যদি তুমি পোৱা আমাৰ পেপাৰখনৰ পৰা যদি মেট্ৰিকত বা হায়াৰ ছেকেণ্ডেৰীত, কি বেয়া কথা? একো বেয়া কথা নহয়। যেতিয়া তোমালোকৰ টেষ্টটো হৈ যাব, টেষ্টটো হৈ যোৱাৰ পাছত আমাৰ কুৱেশ্যনছ যিখিনি তোমালোকে আনচাৰ শ্বীট লিখিলা, সেই আনচাৰ শ্বীট আমাৰ টিচাৰে চাব। চেক কৰাৰ পাছত কি হ'ব? তোমালোকৰ ডাউটছৰ কাৰণে আমাৰ চেণ্টাৰলৈ আহি তোমালোকে ডাউটখিনি ক্লিয়াৰ কৰিব পাৰিবা। এইটো উপায় হ'ল নে? সুবিধা এটা কৰি দিছোঁ নে? আৰু এইটো কাৰণে তোমালোকে ফ্ৰী এটকাও আমাক দিব নালাগে। বিদ্যা কোচিং কিতাপত আহি তোমালোকে সম্পূৰ্ণ বিনামূল্যে আমাৰ যেতিয়া ফেকাল্টিয়ে টিচাৰে যেতিয়া চাব তোমালোকৰ কুৱেশ্যন, মানে আনচাৰ শ্বীটখন চাব যে এই ষ্টুডেণ্টটো কোনডোখৰত ড্ৰবেক আছে, যে সি MCQত অলপ ফচি গৈছে, লং কুৱেশ্যনত ফচিছে, তো কোনটো পাৰ্টত সেই পাৰ্টিকুলাৰ ষ্টুডেণ্টটো প্ৰব্লেম আছে, সেইখিনি আমাৰ ফেকাল্টি এনালাইজ কৰিব, কৰি পেলাই কি কৰিব? তোমালোকক কি কৰিব? অলপ উৎসাহ জনাব। আৰু গম পাইছে চাগে স্যাৰ ফ্ৰী, নাথিং ইজ ফ্ৰী ইন দিছ ৱৰ্ল্ড। তেন্তে আমাক কিয় ফ্ৰী? কাৰণ ফ্ৰী আমাক তোমাৰ ৰিজাল্টটো লাগে। তোমাৰ ৰিজাল্টটো হোৱাৰ পাছত আমি পাছত 10টা ল'ৰা ছোৱালী ফিজ পাই যাম। তো সেইকাৰণে বেছি চিন্তা কৰিব নালাগে যে ফিজটো মানে ফ্ৰী কেলে। ঠিক আছে, তো নাথিং ইজ ফ্ৰী ইন দিছ ৱৰ্ল্ড, ইউ হেভ টু পে এটেনশ্যন। তুমি যদি পঢ়িব খোজা তুমি তেতিয়াও এটেনশ্যনটো দিব লাগিব। তো চাৰিটা কথা হ'ল, এই টেষ্টটোত আমি জইন কেনেকৈ কৰিম, হাউ টু জইন, আমি জইন কেনেকৈ কৰিম। জইন কৰিবৰ কাৰণে একো ডাঙৰ কথা নহয়। এই ভিডিঅ'টো যে তোমালোকে চাই আছা, এই ভিডিঅ'টোৰ তলতে এটা লিংক গৈছে, ডেছক্ৰিপশ্যন বক্সত বা কমেণ্ট বক্সত এটা লিংক যাব। সেই লিংকটোত এখন গুগল ফৰ্ম থাকিব। সেই লিংকত গৈ তোমালোকে ৰেজিষ্টাৰ কৰিবা। তাত তোমালোকৰ নাম লিখিবলৈ আহিব, তাত ধুনীয়াকৈ আছে, নাম আছে, ক্লাছ আছে, ঠিক আছে, স্কুল আছে, ধুনীয়াকৈ তোমালোক আছামিজ মিডিয়াম নে ইংলিছ মিডিয়াম লিখিবা। 99ৰ এটা ফিজ এটা জমা কৰিব লাগিব অনলাইনত। তোমাৰ টেষ্টৰ গোটেই খৰচ পাতিখিনিৰ কাৰণে ডাউট ক্লিয়াৰিং, তুমি যিমান দিন আহা সিমান দিনৰ কাৰণে তোমাৰ এইটো ফিজ হ'ব। ঠিক আছে, আৰু যদি অনলাইনত কাৰোবাৰ দিগদাৰ হয়, টেষ্টটো দিবলৈ আহোঁতে পইচাটো লৈ আহিলেও হৈ যাব। ঠিক আছে, একদম খোলাখুলি কথা। চ' এইখিনি তোমালোকক আমি কৰিব বিচৰা সহায়। যদি কিবা দিগদাৰ হয় ফোন কৰিব পাৰা, এইটো ডাইৰেক্ট মোৰ নাম্বাৰ, পাৰ্চনেল নাম্বাৰ, এইটোত মোক ফোন কৰিলে তুমি গোটেই বস্তুখিনি পাই যাবা। ঠিক আছে, থেংক ইউ, জয় অসম।